প্ৰসাদো নাখাবা, তাৰ গৃহও নপকিবা, মূৰ্তিকো নচাবা, ভক্তি হব বিচাৰ। কৃষ্ণক ভক্তি কৰা দেৱ দেৱতাসকলে তেনেকুৱা মানে অসুবিধা পৰে, সেই কথাটো উল্লেখ কৰিছে। আৰু কৃষ্ণবাদে ভক্তি নকৰাৰ কাৰণটো আমাৰ ভাগৱতত কৈছে, যে কাৰণটো মই অকণমান গাই দিছো, যে কি কাৰণে অন্য দেৱ দেৱতাক পূজা সেৱা নকৰে। আন সব দেৱতাক কোনে পাৰে চিন্তিবাক, বিকট সংকট শংকৰ, বাঘ সিংহ সবে জানো, সুমৰন্তে কাম্পে প্ৰাণ, কতো মুণ্ড মালা দিগম্বৰ। আন দেৱ দেৱতাক কোনে চিন্তা কৰিব পাৰে, কিবা বিপদ ফলত তেওঁলোকৰ যিটো মানে বিকৃত চেহেৰা, যিটো ভয়ংকৰ ৰূপ, সেইটো দেখি মানে ধাতুৱে যাই গৈছে। যিটো মানে সিংহ বাহনত ফুৰে, কৃষ্ণনে বাঘ বাহনত ফুৰে, আৰু এই সমস্ত তেওঁলোকৰ ৰূপ। আৰু কিছুমানে মানে কি হয়, মুণ্ড মালা পিন্ধে, মানুহৰ মূৰ পিন্ধি মালা হিচাপে কৰে। কিছুমান দিগম্ব, কাপোৰ কানিয়ে নিপিন্ধে, উলংগ হৈ থাকে, তিম্বাকাৰ ভয়ংকৰ তেওঁলোকৰ ৰূপ, বাঘ সিংহৰ নিচিনা তেওঁলোকৰ যান বাহন। এইবিলাক মনত ভাবোতে মানে কি হয়, আমাৰ হৃদয় কম্পন হৈ যায়, হৃদয় কঁপে। অল্পতে সন্তোষ নাই, তেজ মাংস মোৰা খাই, ভকত থাকে দচাই, বিধি বুজি নেদে যদি হনে কপি ঘিনি কৰি, সপোনতো ভয় দেখাই। মানে তেওঁলোক অলপতে সন্তুষ্ট নহয়। এই বলি দিলে ছাগলী তাত সন্তুষ্ট নহয়, মৌ বলি দিলে তাতো সন্তুষ্ট নহয়। গতিকে এনেকে তেওঁলোকে সেই বলি বিধানৰ যোগেদি তেজ খায়, মাংস খায়, মূৰা খাই কৈছে। আৰু তথাপিতো তেওঁলোক সন্তুষ্ট নহয়। কেনেকে ভকতক চিদ্ধ ধৰিব পাৰি তাকে চাই থাকে। গতিকে যদি এই দেৱ দেৱতাৰ পূজা সেৱাৰ অনেক বিধি বিধান আছে, সেই বিধি মানি যদি তেনেকে পূজা সেৱা নকৰে, অনেক বিহীন হৈ গৈছে। গতিকে সপোনতো আহি ভয় খুৱাই, মানে ডিঙিত টেপি ধৰে, হাঁচা মাৰি ধৰে বুকুত, বা বিভিন্ন অমংগল হব বুলি ভয় পাই থাকে। এনেকুৱা ধৰণৰ হয়। সেইকাৰণে বিধি কৰে। এই অন্যান্য যিবিলাক সকাম নিকামৰ দেৱ দেৱতা পূজা আছে, বিধি মানে নীতি নিয়মৰ, কোনোবাই উপবাস থাকিব লাগিব, কোনোবাই অমাৱস্যা মানিব লাগিব, একাদশী মানিব লাগিব। যদি সেই সময়ত খোৱা বোৱা কৰে, যেনিবা গমন কৰে, তেতিয়াহ'লে সিদ্ধ হয়। এনেকুৱা বহুত বিঘিনি হয়। সেইকাৰণে কি কৈছে, এতেকে মহন্ত গণে কদাচিতো কৃষ্ণ বিনে, অন্যতন কৰে বিশ্বাস, কৃষ্ণক হৃদয় ধৰে শ্ৰৱণ কীৰ্তন কৰে, মুকু পিকু তেজে অভিলাষ। গতিকে সেইকাৰণে মহন্তসকলে, ঈশ্বৰৰ ভক্তসকলে কৃষ্ণবাদে আনৰ কথা বিশ্বাসেই নকৰে। আৰু সেইকাৰণে হৃদয়তে কৃষ্ণৰ ৰূপ ধাৰণ কৰে, শ্ৰৱণ কীৰ্তন কৰে। তেওঁলোকে মুক্তি পালেও মুক্তিকো গ্ৰহণ কৰিবলৈ ইচ্ছা নকৰে, মুক্তিত্ব নিষ্পৃহ যিটো। গতিকে এই এশৰণীয়া ভক্তা ৰুক্মিণীয়ে এই অৱস্থাটোৰ কথা সুন্দৰকে পৰিস্ফুট কৰিছে। আৰু এই কাৰণতে তেওঁ মানে কৃষ্ণবাদে অন্য দেৱ দেৱী বা ব্ৰহ্মা গুৰি প্ৰতীক বা মহামায়া পূজা সেৱা নকৰাৰ কাৰণে মোৰ এই অৱস্থাটো হৈছে নেকি বুলি তেওঁ ভাবিছে। গতিকে এনেকুৱা ধৰণৰ বহু যুক্তি তৰ্ক
তেওঁ মনত আনিছে, পাতিছে, ভাঙিছে। এনেকে কৰোঁতে কৃষ্ণ তথাপিতো আহি পোৱা নাই, নেদেখি তেওঁ বিকল হৈ পৰিছে, অস্থিৰ হৈ পৰিছে। তেওঁ কৃষ্ণতে তেওঁ মন, বুদ্ধি, প্ৰাণ সমৰ্পিত হৈ আছে। সেইকাৰণে তেওঁ ৰাতি বিচনাত চকুত টোপনি নাই। তেওঁ কোনো স্মৃতি, জ্ঞান এইবিলাক হেৰাই গৈছে। কৃষ্ণৰ বাদে অন্য কথা তেওঁ ভাবিবই নোৱাৰে, চিন্তিবই নোৱাৰে। এনেকুৱা এটা মানে না থল, না স্থল, না জল, অথিৰ অৱস্থাত ৰুক্মিণী পতিত হৈ আছে। কৃষ্ণ কিবা পাঠ ধৰকচোন। লুটকে পুৰিল মুখ আকুল নয়ন, বুলি কৃষ্ণ বুলি ঘনে ঘন। এহি মতে আছে মাধৱ বাট তাহি, এক কণ গলা জানো কুটি চুক যাই। পাছে আখি আপোনাতে ভুলহু মংগল, তাক দেখি ৰুক্মিণীৰ ভোলা কৌতূহল। বাম বাহু উৰু বাম নয়ন স্পন্দয়, কৃষ্ণ আখি পালা হেন বাতা কয়। কৃষ্ণ কৃষ্ণ এই ধৰণে কৃষ্ণ অহাৰ কাৰণে মনতে বিভিন্ন যুক্তি বিলাক ভাঙিছে, পাতিছে। তথাপিতো কৃষ্ণ যেতিয়া নাহিলে বৰ অসহায় হৈ গৈছে। এক দ্বন্দ্ব যেন এক যুগ হৈছে। তেওঁ মানে কি কৰিব একো নাপায়। কৃষ্ণ হে কৃষ্ণ হে কৃষ্ণ বুলি তেওঁ ফেকুৰি কান্দিছে, ঘনে ঘনে কান্দিছে, আৰু গোটেই চকুৰ মুখ দুগালে তিয়াই পেলাইছে। গতিকে এনেধৰণে এটা বৰ কৰুণ অৱস্থাত পৰি ৰুক্মিণীয়ে মাধৱক বাচ্চাই আছে, কৃষ্ণক হে কৃষ্ণ কেতিয়া তুমি আহি পাবা। এনেকে ভাবি থাকোতে তেওঁ আকৌ এটা কুমংগলৰ ভাল খবৰ পৰিচয় মানে সম্ভেদ পালে। কাৰণ আমাৰ জনবিশ্বাস আছে, যেতিয়া তিৰোতা বা মহিলাসকলৰ বাওঁ বাহুটো, বাওঁ উৰুটো, বাওঁ চকুবিলাক যদি কপে, তেতিয়া সেইটো শুভ লক্ষণ, তেওঁলোকৰ কাৰ্য সিদ্ধি হোৱা লক্ষণ। ঠিক সেই ধৰণে ভাবি থাকোতে এনেকুৱা ধৰণৰ ৰুক্মিণীৰ মানে বাওঁ মানে বাহু মানে হাত যুগল বা এই বাওঁ হাতখন কঁপিছে, আৰু উৰু মানে এইটো উৰুটো কঁপিছে, কৰঙনটো বা যিটো বৰগাঁঠি, কঁকালৰ বৰগাঁঠি এই অংশটো উৰু বুলি কয়। তাৰপৰা চকুযোৰ মানে বাওঁ চকুটো কঁপিছে। সেইটো পৰম্পৰা আগৰ মানে বিশ্বাস আছে, লোকবিশ্বাস, যে এনেকে হলে তিৰোতাসকলৰ মনোকামনা পূৰ্ণ হয়। এতিয়া ৰুক্মিণীয়ে হৈছে মই নিশ্চয় কৃষ্ণ অহা খবৰহে পাইছো, সেইটোহে মোক শৰীৰটোৱে এনেকুৱা সংবাদ দিছে বুলি তেওঁ নিৰ্ভয়তা লাভ কৰিছে মনতে। কৃষ্ণ